মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সংখ্যা প্ৰণালীৰ ৮ নম্বৰ খণ্ডলৈ আগবাঢ়িছো। এই খণ্ডত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিৰ বিষয়ে। ইতিমধ্যে আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিৰ বিষয়ে আমাৰ আগৰ ক্লাছতে আমি শিকি আহিছো। এইবাৰ যেহেতু আমি বাস্তৱ সংখ্যাৰ বিষয়ে পঢ়িলো, বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় দুইটা মিলিয়ে বাস্তৱ সংখ্যা হয়। গতিকে বাস্তৱ সংখ্যা ক্ষেত্ৰত সূচকৰ বিধিবোৰনো কেনেকুৱা হ'ব এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। আহাচোন আমি প্ৰথমতে বিধিসমূহ এবাৰ চাই লওঁ। প্ৰথম দিছে বাস্তৱ সংখ্যা যদি a শূন্যতকৈ ডাঙৰ আৰু a এটা বাস্তৱ সংখ্যা হয় আৰু m দুটা অখণ্ড সংখ্যা হয় যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। আমি মন কৰিব লাগিব যে a আৰু b ৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই আৰু n টো যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া আমাৰ কি হ'ব a to the power m divided by n সমান n root a whole to the power m equal to n a to the power m। আমি চাওঁ a যেহেতু এটা বাস্তৱ সংখ্যা আমি ধৰো a সমান আমি 5 ধৰিছো আৰু m আৰু n আমাৰ অখণ্ড সংখ্যা হ'ব লাগিব। m ধৰো আমি 3, n ধৰো আমি 2। এনেকুৱা যদি হয় আমাৰ কি হৈ যাব এতিয়া হলে n টো তলত 2 আৰু 5 whole to the power 3। বা আমি কি বুলি লিখিব পাৰো? বা আমি লিখিব পাৰো 2 5 to the power 3। এইটো আমি যিটো ফৰ্মুলা আমি অলৰেডি কৰিলো এই সূত্ৰটোৰ মতে আমি এনেকৈ বস্তুখিনি বুজাব পাৰো। আহাচোন আমি দ্বিতীয় সূত্ৰটোলৈ যাওঁ। ধৰো a শূন্যতকৈ ডাঙৰ এটা বাস্তৱ সংখ্যা আৰু p আৰু q পৰিমেয় সংখ্যা। আগৰবাৰ আমি কৈছিলো অখণ্ড সংখ্যা, এইবাৰ আমি কৈছো p আৰু q পৰিমেয় সংখ্যা। অৰ্থাৎ পৰিমেয় সংখ্যা আমি কি পাইছিলো যে পৰিমেয় সংখ্যাক আমি p by q ৰূপত প্ৰকাশ কৰিব পাৰো। ইয়াৰ দশমিক বিস্তৃতি হয় পৰিসমাপ্ত আৰু ইয়াৰ দশমিক বিস্তৃতি হয় অবিৰত অবৰ্তনীয় পুনৰাবৰ্তনীয়। গতিকে তেনেকুৱা হ'ব লাগিব। তেতিয়া আমি পাওঁ AP into AQ is equal to AP plus Q। আমি এটা উদাহৰণ লওঁ। আমি ধৰা আমি 2 to the power 3 into 2 to the power 4। আমাৰ এইটো হৈ যাব আমাৰ 2 to the power 3 plus 4 সমান আমি পাই গলো 2 to the power 7। এবাৰ আমি চাওঁ দ্বিতীয়টোলৈ a to the power p whole to the power q is equal to a p to the power q। ইয়াত আমি চাওঁ ধৰা আমি 2 ধৰিছো আৰু ওপৰত ধৰিছো আমি 2 3 আৰু ইয়াত ধৰিছো আমি 2। এইটো যদি হয় আমি 2 টো ধৰিম আৰু এই দুটা আমি পূৰণ কৰি দিম 3 2 6। এবাৰ আমি চাওঁ 3 নম্বৰটো a to the power p divided by a to the power q অৰ্থাৎ 2 to the power 3 হৰণ 2 to the power যদি 2 ধৰো তেতিয়া উত্তৰটো হৈ যাব 2 to the power 3 minus 2। আৰু শেষৰটো আমি পালো যদি তলৰ দুটা বেলেগ বেলেগ ধৰা এইটো 2 to the power 3 আৰু 3 to the power 3 এই দুটা বেলেগ a আৰু b বেলেগ কিন্তু p ওপৰৰ দুটা একে তেতিয়া আমি তলৰ দুটা পূৰণ কৰি 2 পূৰণ 3 আৰু ওপৰত আমাৰ একেটাই থাকিব। এইকেইটা সূচকৰ বিধি অৰ্থাৎ যি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি আমি পাইছিলো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতো সেই সূচকৰ বিধিকেইটা একে হ'ব। আৰু এটা কথা আমি আগতে পাই থৈছিলো যে a to the power 0 is equal to 1। বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতো এইটো বিধি আমাৰ হ'ব। এবাৰ চাওঁ আমি পিছৰখিনিলৈ সৰল কৰা 2 to the power 2 by 3 into 2 to the power 1 by 3। আমি ইয়াত কি দেখিছো যে তলৰ a to the power m into a to the power n সমান আমি কি পাইছিলো a to the power m plus n। ইয়াত আমি দেখিছো 2 2 একে আছে গতিকে আমি 2 ললো 2 by 3
প্লাছ 1/3 আমি এইটো কৰি দিওঁ আমি যদি কৰোঁ এইটো কি হ'ব 2 আমি ললোঁ আৰু ওপৰৰ কিটা যদি আমি লসাগু লওঁ প্লাছ 1 অৰ্থাৎ 2 equal to 2 to the power উত্তৰটো পাই গ'লো আমি তাৰ মানে বিধিবিলাক আমি ব্যৱহাৰ কৰি অংকটো আমি কৰিব লাগিব পিছৰটো চাওঁ আমি 3 to the power 1/5 whole to the power 4 আমি পাইছো a to the power m whole to the power n is equal to a to the power m n ইয়াতো আমি তেনেদৰে পাইছো 3 to the power 1/5 into 4 অৰ্থাৎ 3 to the power 4/5 আশা কৰো তোমালোকে বুজি পাইছা পিছৰটো অংকলৈ আমি যাওঁ পিছৰটো দিছে a to the power m হৰণ a to the power n সমান আমি কি পাইছিলো a to the power m minus a to the n ইয়াত আমি 7 পাইছো অৰ্থাৎ 7 প্ৰথমটো ওপৰৰটো 1/5 minus 1/2 অৰ্থাৎ 7 5 to 10 লৈ ললো আমি 2 minus ইয়াতে থাকিল আমাৰ 5 কি পাই গলো আমি 7 নিলো আমি ওপৰত থাকিল 10 minus 3 অৰ্থাৎ আমি কি পাই গলো এটো যিহেতু মাইনাস থাকে আমি এটো কি বুলি লিখিব পাৰো 7 3/10 কাৰণ আমি এটো কিয় পাৰো কাৰণ আমি 1/a to the power n is equal to a to the power minus n যেহেতু a to the power minus n আছে 1/a to the power আমি n বুলি আমি ধৰিব পাৰো পিছৰটোলৈ যাওঁ আমি 17 13 1/5 17 1/5 আমি পাইছিলো a to the power m into b to the power m is equal to a b whole to the power m অৰ্থাৎ আমাৰ তলৰ দুটা পূৰণ হ'ব 17 13 into 17 আমাৰ হৈ যাব 13 into 17 whole to the power 1/5 আমি যদি 13 আৰু 17 আমি মাল্টিপ্লাই কৰো 17 13 মাল্টিপ্লাই কৰিলে 1 1 221 whole to the power 1/5 এবাৰ আমি পিছৰটোলৈ চাওঁ পিছৰ আমি মূল্যায়নলৈ গৈছো আমি 81 whole to the power 1/4 আমি প্ৰথম 81 টুক আমি হৰণ কৰি লওঁ মৌলিক উৎপাদক উলাই লওঁ 3 9 ja 27 3 3 ja 9 অৰ্থাৎ আমি 81 whole to the power 1/4 আমি এটো কি বুলি লিখিব পাৰো 3 to the power 4 into 1/4 এটো আমি কি পাই গলো আমি a to the power m whole to the power n সমান a to the power m n অৰ্থাৎ এটো কি হৈ গল 3 4 into 1/4 4 4 কটা গল 3 to the power 1 is equal to 3 গতিকে ইয়াত এনসাৰটো আমি কোড পাই গলো এনসাৰটো পাই গলো আমি b পিছৰটোলৈ যাওঁ আমি 3 to the power 3/3 2/3 into 3 to the power 1/3 গতিকে আমি a to the power m into a to the power n is equal to আমি কি পাইছিলো a to the power m plus n আমি ফৰ্মুলা কিটা আমাৰ মনত থাকিব লাগিব আমি ফৰ্মুলা কিটাৰ মতেহে আমি কৰিব পাৰিম সমান আমি কি পাই গলো 3 2 3 plus 1/3 সমান আমি কি পাই গলো 3 3 2 plus 1 3 3 3 1 3 1 সমান 3 আছে নে ইয়াৰ উত্তৰটো
আমি দেখিছোঁ যে বিত উত্তৰটো ইয়াৰ আছে পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো দিছে 5 half 5 to the power half 6 to the power half a to the power m into b to the power m b to the power m is equal to a b whole to the power m তেনেদৰে আমি এটো কৰোঁ আমাৰ কি দিছে 5 to the power half into 6 to the power half গতিকে আমি 5 আৰু 6 যদি পূৰণ কৰোঁ আমাৰ 30 থাকিব আৰু ওপৰত আমাৰ কি থাকিব ওপৰত half আছে নে ইয়াতে দেখিছোঁ আমি 30 to the power half মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সূচকৰ বাস্তৱ ক্ষেত্ৰত বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিৰ বিষয়ে আমি শিকিলো আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা আমি পিছৰ ক্লাছত আমি অনুশীলনীলৈ যাম ধন্যবাদ